আমিতো 2018 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ গোটটো। তাৰপিছত আমি তেনেকৈ স্বাৱলম্বী হ'বৰ কাৰণে নিজে এনেকৈ লাহে লাহে আমি বনাবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত এতিয়া মোৰ পিঠা ক্ৰমান্বয়ে যোৱা বছৰ মই লণ্ডন পৰ্যন্ত পঠিয়াইছোঁ, লণ্ডন, দেলহি। তাৰপৰা এইবাৰো আজি পঠাইছোঁ বেংগলুৰু। তাৰপিছত আৰু এটা অৰ্ডাৰ গৈছে আমেৰিকালৈ বুলি। এনেকৈ আৰু মোৰ লগতে মোৰ সহযোগী কেইগৰাকীও মানে স্বাৱলম্বী হ'বলৈ মানে সক্ষম হৈছে। আৰু কিমান গৰাকী আছে? আমাৰতো এনে গোটত 12 গৰাকী আছে। কিন্তু বৰ্তমান মোৰ লগত কৰা 12 গৰাকী নহয়, খালি 4-5 গৰাকী আমি একেলগে মিলি পেলাই কৰি আছো। গোটৰ বেণ্ডতে কৰিছে? গোটৰ বেণ্ডতে কৰিছো। কিন্তু মানে লকডাউনৰ পিছৰ পৰা মানে অলপ মানে গোটটো হেৰি হৈ যোৱাৰ পিছত মানুহে চবে ওলাই আহিবলৈ মানে হেৰি নকৰে। লকডাউনৰ আগতে আমি আৰম্ভ কৰিছিলো, কিন্তু লকডাউনৰ সময়ত মানে গোটটো মানুহখিনি মানে পৰিৱেশটো অলপ বেলেগ হৈ গৈছিলে ন, সেইটো কাৰণে মানে তেতিয়া অলপ বন্ধ হৈ যোৱা নিচিনা হৈছিলে। তাৰপিছত আকৌ মই নিজৰ প্ৰচেষ্টাত এইখিনি আগবঢ়াই নিবলৈ মানে সক্ষম হৈছো। বিহু যিহেতু আহি আছে, মাঘৰ বিহু আহি আছে, মাঘৰ প্ৰস্তুতি চলাই আছে। লোকেল আমি যদি অঞ্চলত চাওঁ, তিনিচুকীয়া জিলাখনতে চাওঁ, বিভিন্ন স্থানত হয়তো নিছে। ক'ত 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 পঠোৱাৰ মানে এতিয়ালৈকে অৰ্ডাৰ আহিছে? আমাৰ ডিগবৈ অঞ্চলতে আছে, মানে দোকানবিলাকত লৈছে। তাৰপিছত আকৌ বাহিৰলৈও গৈছে, গুৱাহাটীলৈও পঠাম মই এতিয়া। মোৰ গুৱাহাটীতো অৰ্ডাৰ আছে। এনেকৈ কৰি আৰু মানে দুলীয়াজান, তাৰপিছত নাহৰকটীয়া, এইবিলাকলৈও যায় মোৰ বস্তু। বিভিন্ন গোটসমূহলৈ এনেদৰে ক্ষুদ্ৰ ব্যৱসায় আগবঢ়াবলৈ চৰকাৰী বহুতো আঁচনি ৰূপায়ণ কৰা হৈছে। চৰকাৰী ফালৰ পৰা কিবা সুবিধা লাভ কৰিছে নে এতিয়া বৰ্তমানলৈকে? চৰকাৰী সুবিধা মানে আমি গোটৰ ফালৰ পৰা, আত্মসহায়ক গোটৰ ফালৰ পৰা যিখিনি সুবিধা আহে সেইখিনি পাইছোঁ বাৰু। একেবাৰে নোপোৱা নহয়, তথাপিও আৰু সেনেকৈ নিজৰো প্ৰচেষ্টা এনেকৈ কৰি আগবাঢ়ি গৈ আছোঁ। পৰিয়াল পোহপাল দি আছে ইয়াৰ পৰা মোৰ পৰিয়াল পোহপাল দি আছোঁ। মোৰ ল'ৰা এতিয়া ক্লাছ 6ত পঢ়ি আছে। তাৰপিছত আৰু সেই আৰু এনেকৈ আগবাঢ়িবলৈ গৈ আছোঁ।